শিৱসাগৰৰ এটা পেট্ৰল পাম্পত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। দামানী সাৰ্ভিস ষ্টেচন নামৰ পেট্ৰল পাম্পত উত্তপ্ত পৰিস্থিতি। পেট্ৰল পাম্পটোৰ কৰ্মচাৰীৰ বিৰুদ্ধে তেল সৰলুকি কৰাৰ অভিযোগ উত্থাপিত হৈছে। বাহনত তেল ভৰোৱাৰ নামত তেল সৰলুকি কৰ্মচাৰীৰ। পেট্ৰল পাম্পটোৰ কৰ্মচাৰীৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগীয়ে। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আটক পেট্ৰল পাম্পটোৰ পৰিচালক আৰু কৰ্মচাৰী। सिटी में टंकी का पता नहीं है, जो भी दिया 0 मीटर करके और 0 करके उनको मार के दिखा के दिया है। मीटर में कुछ किया हुआ है? मीटर में कुछ नहीं किया हुआ है। इसका नाम मालिक का नाम क्या है? मालिक का नाम पता नहीं। 60 লিটাৰ তেল সোমাইছে। যেতিয়া 60 লিটাৰ তেল সোমালে বুলি ক'লে তেতিয়া আমাৰ চক হৈ গৈছে কথাটো তেখেতলোকে। তেতিয়া 50 লিটাৰ টেংকিটোত 60 লিটাৰ তেল কেনেকৈ সোমাব পাৰে আৰু আগৰ তেল আছিলে। গতিকে এটা পেট্ৰল পাম্প, এইখন ৰিচিপ্টখন আপোনালোকক মই দেখুৱাইছোঁ, এটা পেট্ৰল পাম্পে কিমান সৰলুকি কৰিব পাৰে। 25 লিটাৰ তেল দেখুৱাওঁতে 60 লিটাৰ যদি তেল সোমায়, এই এজন মানুহৰ গ্ৰাহকৰ পৰা কিমান তেখেতলোকে সৰলুকি কৰিব পাৰে আপোনালোকে ভাবক।